আৰে পাগল, তই দুদিন ক'ত আছিলি? তোক সেই মানুহজন ধৰিবৰ কাৰণে পঠাইছিলো, তই দেখোন নোহাই হৈ গ'লি। আৰে মালিক, সেই মানুহটো মই পিছা কৰি গৈছিলো। সি বাছ ষ্টেণ্ড পাই গৈছিল যায়। তাৰপিছত ইয়াৰ বাছত উঠি গুচি গ'ল। তাৰপিছত মই ভাবিলো এই পাগলটোক মই এৰি নিদিওঁ। আপোনাক কেনেকৈ পাগল ক'লে? সেইকাৰণে মোৰ চালা বাছৰ টিকেট কাটিলো। কিন্তু যেতিয়া মই গুৱাহাটী গৈ পালো, সেই মানুহটোক আৰু লগ নাপালো। পিছত মই ভাবিলো গুৱাহাটীতো আহিলোৱে, একদিন গুৱাহাটীখনে ফুৰি লওঁ, নহ'লে মোৰ টিকেটৰ পইচাটো এনে যে বেকাৰ গুচি যাব। আৰে ঐ গাধা, তোক মই সেই মানুহটোক ধৰিবৰ কাৰণে পঠাইছিলো। তোক মই বাছ ধৰিবৰ কাৰণে পঠোৱা নাছিলো। আৰু তই কেনেকৈ গম পালি সেই মানুহটো গুৱাহাটী গৈ আছিল? কি মালিক, আপুনি এইখিনিও নাজানে? ইনকুৱাৰী কৰি গম পাইছো। সেই মানুহজন যিখন বাছত উঠিছিল সেই বাছখন ইনকুৱাৰী কৰিছো, আৰু ইনকুৱাৰী কৰি গম পালো যে সেই বাছখন গুৱাহাটী গৈ আছে। তাৰপিছত মই এখন টিকেট বুক কৰিলো গুৱাহাটীলৈকে। আৰু টিকেট কাউণ্টাৰত ক'লে যে নেক্সট বাছখন 4 ঘণ্টা লাগিব। মই ভাবিলো ঠিক আছে, 4 ঘণ্টাৰ পিছত ধৰিম সেই মানুহজনক তাতকৈ। আৰে পাগল, তই কেনেকৈ গম পালি সেই মানুহজন গুৱাহাটীতে নুমিব? সিটো ক'ৰবাত বেলেগতো নুমিব পাৰে। ঠিক আছে, ধৰি লৈছো সি গুৱাহাটীতে নুমিব। তই কি পাগল চালা? 4 ঘণ্টাৰ পিছত বাছখনত উঠি তই তাক কেনেকৈ ধৰিলি হয়? সিটোৰ কাৰণে কি বাছ ষ্টেণ্ডত ৰখি থাকিলে নেকি? পাগল চালা। মোক আহি কয় মালিক মোক কাম দিয়ক, মোৰ বহুত এক্সপিৰিয়েঞ্চ আছে কাম কৰাৰ। এয়াই নেকি তোৰ এক্সপিৰিয়েঞ্চ? 1 নম্বৰ পাগল চালা। তোৰ লগত পৰি মোকো কাষ্টমাৰে পাগল বুলি কৈ থৈ গুচি যায়। মালিক আপুনি চিন্তা নকৰিব, দোকান চলিবই লাগিব। মালিক মনে মনে থাকক, কাষ্টমাৰ আহিছে। ভাইটি মোক জোতা দেখাবাচোন। কি আপোনাক জোতা দেখাব লাগে? মইতো কৈছো ন, আৰু কাক দেখাবি? আৰে খুৰা, আপোনাক যদি মই জোতা দেখাওঁ ভাল নালাগিব ন? কাক ভাল নালাগিব? মোৰ মালিকক। কি মোক জোতা দেখালে কি আপোনাক ভাল নালাগিব? নহয়। আৰে জোতা দেখা, কিয় নেদেখা? জোতা দেখা, মই কৈছো নহয় জোতা দেখা। আৰে মালিক, কমচে কম আপুনি এখেতৰ বয়সটো চাওক। এখেতক যদি মই মোৰ জোতা খুলি দেখুৱাওঁ কেনেকুৱা লাগিব? কাষ্টমাৰক জোতা খুলি দেখুৱালে ভাল লাগিব নেকি আপোনাক? কি কথা কৈ আছে আপুনি? আৰে এইটো কি পাগল ঐ? এইখন জোতাৰ দোকান নে পাগলৰ দোকান? কৈ আছো জোতা দেখা, বোলে জোতা কিয় দেখাম? পিছত কৈ নিজৰ জোতা খুলি দেখাম নেকি? মোক ইনচাল্ট কৰি আছা? পাগল চব, জোতাই নালাগে মোক। আৰু শুন, তোৰ মাথাটো অলপ ডক্তৰক দেখা, আৰু লগতে এইটোকো যিটোক ৰাখিছে দোকানত কামৰ কাৰণে। পাগল হয় তহঁত, পাগল হয়, চব পাগল হয়। আৰে তোক মই কৈছিলো নে কাষ্টমাৰৰ লগত ভালকে কথা পাতিবি বুলি? তোৰ লগত পৰি মুখো পাগল বনাই থৈ গ'ল। চা, তোৰ মই এই দ্বিতীয়বাৰ ভুল ক্ষমা কৰি দিছো। নেক্সট যদি তৃতীয়বাৰ কিবা ভুল কৰে ন, তোক মই কামৰ পৰা ওলাই দিম। ভাইটি মই 2 যোৰ জোতা ল'ম, বঢ়িয়া চাই জোতা দেখাবা। 1 নম্বৰ জোতা, তোমালোকৰ দোকানত যিটো ভাল 1 নম্বৰ জোতা আছে সেইটোৱে দেখাবা। আৰে এইটোতো বৰ ধুনীয়া কাষ্টমাৰ আহিছে, 2টা জোতা ল'ব। আজি মালিকক ভাল লগাই দিম 2টা জোতা বেছি কিনে। ছাৰ এয়া চাওক, আমাৰ দোকানৰ 1 নম্বৰ বঢ়িয়া জোতা। হয়তো বৰ ধুনীয়া জোতা দেখাইছা, এনেকুৱা আৰু এযোৰ দেখাবি। তোক মই কৈছিলো নে 2 যোৰ জোতা ল'ম বুলি? মালিক ইয়াক কনা যেন লাগিছে, ই চকুৰে নেদেখে। কৈ আছে 2 যোৰ জোতা দেখা, কিন্তু মই দেখাইছো। তাৰপিছতো কৈ আছে 2 যোৰ জোতা দেখা। মোৰ মতে ইয়াক যদি জোতা খালী বাক্সাটো দি দিওঁ, এই কণাটো গমেই নাপাব। মালিক কওক, কৰিম নেকি এনেকুৱা? আৰে কণাটোৰ বাপেৰে হ'ব, পাগল চালা। কৈ আছো 2 যোৰ জোতা দেখা, 1 যোৰ দেখাইছে, দেখাই কিনে আকৌ মালিকক কয়। সেই পাগল মালিকটো সোধে খালী বাক্সা দিলে বোলে গমেই নাপাব। মই ভাবিছিলো এইখন ভাল দোকান বুলি, এইখনতো চালা চোৰৰ দোকান হয়। পাগল হয়তো, এটা পাগল আৰু লগতে চোৰো হয়। চৰি মালিক, চৰি মই পাহৰিয়ে গৈছিলো। ই কণাহে, কলা নহয়। মই তাৰ ওচৰতে কৈ দিলো, সি চব শুনা পাই গ'ল। আৰে পাগল চালা, সি তোক 2 যোৰ জোতা খুজিছিল, 2 পিচ নহয়। পাগল হাৰামি চালা, তোৰ এইবিলাক কথাত ইমান ধুনীয়া কাষ্টমাৰ গুচি গ'ল, আৰু লগতে মোক পাগল আৰু চোৰ বুলি কৈ থৈ গ'ল। আজি মই আৰে মালিক, এইবাৰ মোক ক্ষমা কৰি দিয়ক, আৰু নেক্সটবাৰ আৰু এনেকুৱা ভুল নকৰো। নেক্সটবাৰ কাষ্টমাৰ আহিলে আপোনাৰ ফাইদা কৰাই দিম। 6 যোৰ জোতা বেছি দিম এজন কাষ্টমাৰকে। আৰে তই 1 যোৰে জোতা বেছি দেখাচোন। তই 6 যোৰ জোতা বেচিব নালাগে। তই যদি মোক 1 যোৰে জোতা বেছি দেখাব পাৰ এজন কাষ্টমাৰক, তেতিয়া তোক ক্ষমা কৰি দিম। আৰু যদি নৰা, তোক মই মাৰি এই দোকানৰ পৰা ওলাই দিম। ছাৰ কেনেকুৱা লাগিছে জোতাযোৰ পিন্ধি? আৰাম লাগিছেনে? আৰে খোজকাঢ়ি চালে গম পাম কেনেকুৱা লাগিছে। খোজকাঢ়ি চাব দে। কি ছাৰ এতিয়া গম পালেনে? কমফৰ্টেবল লাগিছেনে পিন্ধি? আৰে 2 মিনিটটো চাবাতো দে, ইমান জল্দি কিয় কৰি আছা? হাগা লাগছি যদি হাগি নাহে কিয়া? পলাইতো যোৱা নাই ন তোৰ জোতা লৈ কিনে। কি দোকানী খুৰা, ভাল লাগিছেনে জোতাযোৰ? মোৰ তাত চাজিছেনে? ধুনীয়া লাগিছে তোক। অলপ জোতাযোৰ পিন্ধি কিনে মই খোজকাঢ়িম, আপুনি চাবচোন কেনেকুৱা লাগে মোক। ঠিক আছে দে। ভাল লাগিছে তোক, ধুনীয়া লাগিছে। ভাল লাগিছে ন? ঠিক আছে, পিছে জোতাযোৰ লৈয়ে লওঁ। চোৰ, মই জোতাযোৰ লৈ পলাল। আৰে তই কি চাই আছা? ধৰ যাই তাক। আৰে কি চাই আছা মুখৰ ফালে? ধৰ যাই তাক, তই দেখোন বহি ললি। ময়ে ধৰিব লাগিব যাই। আৰে মালিক, মালিকৰ অকমানো বুদ্ধি নাই। পলাল সি চালা তোৰ কাৰণে। তোক ধৰিবৰ কাৰণে কৈছিলো নে? তই কিয় নধৰিলি? পাগল চালা। আৰে মালিক, আপুনি এনে টেনচনবিলাক লৈ থাকে। আপোনাক মই কৈয়ে আছো, তাৰপিছত দৌৰিব দৰকাৰ নাই।
সি পিন্ধি অহা জোতাযোৰ আমাৰ তাতে আছে ন, সি সিয়াৰ নিজৰ জোতাযোৰ নিব আহিব ন, সি যেতিয়া নিব আহিব তেতিয়া তাক ধৰিলে হ'ল, কি টেনশ্যন। আৰে কি কৈ আছা তই? তোৰ বোলে চালা 2 বছৰ এক্সপিৰিয়েঞ্চ আছে জোতাৰ দোকানত কাম কৰা, তোক চালা তাৰ জোতাৰে তোৰ মুখত মাৰিম। সেই চোৰটোৱে মোক বুৰ্বক বনোৱা নাই, তোক চালা যেতিয়াৰ পৰা মোৰ দোকানত কাম কৰাৰ কাৰণে ৰাখিছোঁ তেতিয়াৰ পৰা মই বুৰ্বক হৈয়ে আহি আছোঁ। আৰু মানুহবিলাকেও মোক বুৰ্বক বুলিয়ে ভাবি আছে, পাগল চালা। সি আৰু জোতা নিব আহিব, সি নতুন জোতাযোৰ চুৰি কৰি লৈ গ'ল আৰু ইয়াৰ এই পুৰণা জোতাযোৰ নিব আহিব। এতিয়া এই জোতাযোৰ তই পিন্ধিবিনে? হা, তই পিন্ধিবিনে? তোক আজি মই, তোকতো আজি মই নেৰোঁ।